মায়াময় মানুহৰ মন পৰশা মুহূৰ্ত দৃষ্টিনন্দন দৃশ্য পুলকিত পৰাণ পৰ্যটকৰ পৰ্যবেক্ষণত প্ৰীতিময় পৰিৱেশ এয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে গছে বনে সলাইছে পাত মনোমোহা দৃশ্যই পুলকিত কৰিছে প্ৰতিজনৰে মন নতুন দিনৰ সম্ভাৱনাৰ ফুল এথুপি ফুলিছে চৌদিশে তাৰে মাজতে বিনতীয়া বহাগত মনোমুগ্ধকৰ ৰূপ লৈছে মানসে বহাগৰ দুপৰীয়া মানসত দৃশ্যমান হৈছে বিগ ট্ৰী মূৰ তুলি চাইছে বন ৰজাই অসম গৌৰৱ গড়ে নিৰ্ভীক খোজেৰে গাত পেলাইছে ৰ'দ বাটে বাটে বাট বুলিছে মুক্তমনে মেথুনে এই বিচৰণে আপ্লুত কৰিছে বহাগত মানস পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটকক এয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জ জীপ চাফাৰী কৰি ঘূৰিছে পৰ্যটকৰ নয়ন জোৰাই ভ্ৰমণ কৰিছে পশুকুলে বৃদ্ধি পাইছে পক্ষীৰো সংখ্যা আপোন মনে ঘূৰি ফুৰা এই পশু পক্ষীকুলৰ মন ভাল লগা দৃশ্য ধৰি থলে টুৰিষ্ট গাইড বিকু কৰ্মকাৰৰ কেমেৰাই আশা কৰা হৈছে ৰৌদ্ৰোজ্জ্বল দুপৰীয়া আৰু মায়াময় হৈ পৰিব মানস মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট